আচাৰ্য চাণক্য এজন দক্ষ ৰাজনীতিবিদ আছিল। তেওঁ কৌশলগতভাৱে চন্দ্ৰগুপ্ত মৌৰ্যক ৰজা হোৱাত সহায় কৰিছিল। তেওঁক কৌশলগত ৰাজনীতি আৰু অৰ্থনীতিৰ বিশেষজ্ঞ বুলি গণ্য কৰা হয়। চাণক্যই তেওঁৰ জীৱনত বহুতো কিতাপ লিখিছিল। চাণক্যই কেতিয়াও কোনো পৰিস্থিতিত হাৰ মানি লোৱা নাছিল। মানুহক সহায় কৰাটো মহান গুণ, এই কথাত তেওঁ কেতিয়াও নুই কৰা নাছিল। কিন্তু কিছুমান মানুহক সহায় কৰিবলৈ গৈ বৰঞ্চ নিজৰ বিপদ চপাই অনাহে হয় বুলি তেওঁ অভিহিত কৰিছিল। আনক সহায় কৰাটো মানৱতাৰ লক্ষণ। আমাৰ শাস্ত্ৰসমূহে মানৱ ধৰ্ম পালন কৰা আৰু বেয়া সময়ত ইজনে সিজনক সহায় কৰাৰ বিষয়েও কয়। আচাৰ্য চাণক্যই ইয়াৰ পক্ষত আছিল। কিন্তু তেওঁ বিশ্বাস কৰিছিল যে সকলোৱে সহায় লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিছুমান লোকক সহায় কৰাটো আপোনাৰ বাবেও অত্যধিক বিপদ হ'ব পাৰে। সেয়ে কোন ধৰণৰ মানুহক সহায় নকৰা উচিত সেয়া জানো আহকচোন। ১ নম্বৰ, মূৰ্খ ব্যক্তি। আচাৰ্যই এজন মূৰ্খ ব্যক্তিক এক শ্লোকৰ জৰিয়তে প্ৰথম ব্যক্তিৰ শ্ৰেণীত ৰাখিছে। আচাৰ্যই কৈছিল যে আপুনি মূৰ্খৰ ব্যক্তিৰ পৰা যিমানেই দূৰত্ব ৰাখে সেয়া আপোনাৰ বাবে সিমানেই ভাল। যদি আপুনি মূৰ্খ এজনক জ্ঞান দিবলৈ পাহৰি যায়, তেওঁ আপোনাৰ সৈতে তৰ্ক কৰিব। আপুনি তেওঁৰ বিষয়ে ভাল ভাবিব পাৰে, কিন্তু তেওঁ কেতিয়াও আপোনাৰ কথাক গুৰুত্ব নিদিয়ে। এনে পৰিস্থিতিত আপুনি কেৱল আপোনাৰ সময় আৰু শক্তি অপচয় কৰাহে হ'ব। এনে লোকসকলক সময়মতে হস্তান্তৰ কৰাই উচিত। কেৱল সময়ৰ বাধাই তেওঁলোকক কিবা শিকাব পাৰে। কেতিয়াবা তেওঁলোকে তেওঁ নিজৰ পৰা শিকিবও নোৱাৰে। ২ নম্বৰ, বিনা কাৰণত দুখী থকা ব্যক্তি। আচাৰ্য চাণক্যই কৈছিল যে সদায় অসন্তুষ্ট হৈ থকা ব্যক্তি এজন কিবা বা আন বিষয়ত হ'লেও অসন্তুষ্ট হৈয়ে থাকে। ঈশ্বৰে নিজেও তেওঁক সহায় কৰিব নোৱাৰে। অপ্ৰয়োজনীয়ভাৱে অসন্তুষ্ট লোকসকলে প্ৰকৃততে আনৰ প্ৰগতিৰ প্ৰতি ঈৰ্ষা কৰে। ঈৰ্ষান্বিত আৰু আগবাঢ়ি যোৱাসকলক পিছলৈ ঠেলি দিবলৈ চেষ্টা কৰে। আনকি তেওঁলোকে এনে লোকসকলক সহায় কৰিবলৈ চেষ্টা কৰিলেও তেওঁলোকে কেৱল আপোনাৰ সুবিধা ল'ব আৰু গুচি যাব। এনে মানুহে আপোনাৰ ক্ষতি কৰিব। গতিকে তেওঁলোকক কেতিয়াও সহায় নকৰিব আৰু বিশ্বাস নকৰিব। ৩ নম্বৰ, বেয়া চৰিত্ৰৰ লোক। চৰিত্ৰ নথকা ব্যক্তি এজনৰ একো নাই। সেই ব্যক্তিজন কেতিয়াও বিশ্বাসযোগ্য হ'ব নোৱাৰে। এনে লোকৰ পৰা আঁতৰি থকাটো অৰ্থপূৰ্ণ। যদি আপুনি চৰিত্ৰহীন ব্যক্তি এজনৰ সৈতে থাকে, আপোনাৰ ভাৱমূৰ্তিও কলংকিত হ'ব। পাপী আৰু অধৰ্মী মানুহে সদায় আনক একেটা জলাভূমিলৈ ঠেলি দিবলৈ চেষ্টা কৰে। সেয়েহে এনে লোকৰ পৰা আঁতৰি থকাটো অতিকৈ আৱশ্যক।